महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरुमे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ সকলোকে স্বাগত জনাইছোঁ। আজি মই বৃশ্চিক ৰাশিৰ বিষয়ে ফেব্ৰুৱাৰী মাহটো কেনে যাব আপোনালোকৰ লগত আলোচনা কৰিম চমুকৈ, যেহেতু বহুত দিন সময় পোৱা নাই। আপোনালোকৰ যদি চোৱা যায়, তৃতীয়ত আছে ৰবি আৰু বুধ, বুধায়িত্ব যোগ হৈ আছে। চতুৰ্থত আছে শনি আৰু চন্দ্ৰ। পঞ্চমত আছে শুক্ৰ আৰু ৰাহু। সপ্তমত বহি আছে বৃহস্পতি। অষ্টমত বহি আছে মংগল আৰু একাদশত বহি আছে কেতু। এনেকৈ আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে, ৰাশিকেইটা তাত বহি আছে। গতিকে তৃতীয়, ষষ্ঠ, একাদশত যদি অশুভ ফল, অশুভ গ্ৰহ থাকে তেতিয়া ভাল ফলে প্ৰদান কৰে। গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰবি আৰু বুধৰ কাৰণে অতি শুভ। বুধ আৰু ৰবি থকাৰ কাৰণে, বুধায়িত্ব যুগৰ কাৰণে আপোনালোকৰ ধন ধান টকা পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। যিহেতু আপোনাৰ ৰাশিটো কিছু অকণমান দুৰ্বল, সেইকাৰণে স্বাস্থ্যৰ অকণমান যত্ন ল'ব। যিহেতু অষ্টমত মংগল বহি আছে, এনে ক্ষেত্ৰত ৰবি আৰু বুধে ভাল ফলে প্ৰদান কৰিব। যিসকলে পৰীক্ষা দিব, যিকোনো পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব ভালকৈ। গতিকে চতুৰ্থত শনি আৰু চন্দ্ৰ থকাৰ কাৰণে এইটো উচ্চ শিক্ষা বা প্ৰাইমেৰী শিক্ষাটো অতি শুভ। প্ৰাইমেৰী শিক্ষাত শনি আৰু চন্দ্ৰ আছে, যিহেতু প্ৰাইমেৰী শিক্ষাৰ অধিপতি লগতে বন্ধুস্থানো হয়। শনি যিহেতু নিজৰ ঘৰত বহি আছে, শনি নিজৰ ঘৰত বহাৰ কাৰণে অতি শুভ। যান বাহন ক্ৰয় কৰিব পাৰিব। যিসকলে যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, এইটো মাহতে হোৱা চান্স আছে। গতিকে আপোনালোকে আগবাঢ়ক। যিহেতু চতুৰ্থ স্থানতো আপোনালোকৰ অতি শুভ আৰু পঞ্চম স্থানো অতি শুভ। যিহেতু পঞ্চমত শুক্ৰ আৰু ৰাহু আছে, যিহেতু কেন্দ্ৰ হৈছে চতুৰ্থ আৰু ত্ৰিকোণ হৈছে পঞ্চম। চতুৰ্থত শনি আৰু চন্দ্ৰ আৰু পঞ্চমত আছে শুক্ৰ আৰু ৰাহু। এতিয়া শুভ গ্ৰহ পঞ্চম চতুৰ্থত বহি থাকে, অতি শুভ ফল প্ৰদান কৰে। শুক্ৰ হৈছে তুংগ আৰু বৃহস্পতিও যিহেতু শুক্ৰ ঘৰত আছে। এনে ক্ষেত্ৰত চাব লাগিলে আপোনালোকৰ যিসকলৰ বিয়া বাৰুৰ ক্ষেত্ৰত কিছু সমস্যা হৈ আছিলে, সেইটো মাহত আপোনালোকে বিয়া বাৰুত আগবাঢ়িব পাৰে। তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব বিবাহৰ কাৰণে। আৰু শুক্ৰ আৰু বৃহস্পতি যিহেতু বৰ্তমান ক্ষেত্ৰ বিনিময় যোগ আছে। ক্ষেত্ৰ মানে কি হয়, শুক্ৰ ঘৰত শুক্ৰ হৈছে দৈত্যগুৰু, বৃহস্পতি হৈছে দেৱগুৰু। দেৱগুৰু গৃহত বৃহস্পতি গৃহত যিহেতু শুক্ৰ বহি আছে, আৰু দৈত্যগুৰু গৃহত বৃহস্পতি দেৱগুৰু বহি আছে। তেনে ক্ষেত্ৰত আপোনালোকৰ অতি শুভ ক্ষেত্ৰ বিনিময় যুগ এটা, ভাল যুগ এটা আৰম্ভ হৈছে। যিসকলৰ দশা বৃহস্পতি বা শুক্ৰৰ দশা চলি আছে, তেওঁলোকে কিন্তু ৰজামন্ত্ৰীৰ নিচিনাকে জীৱন নিৰ্বাহ কৰিব পাৰিব। গতিকে তেওঁলোকৰ অতি শুভ। আৰু বাকীবিলাকৰ শুভ বুলি ক'ব পাৰি, যিহেতু শুক্ৰ আৰু বৃহস্পতিয়ে আপোনালোকক ভাল ফলে প্ৰদান কৰিব। কৰ্মপ্ৰাপ্তিৰ যুগ, ইনকামৰ যুগ। আপোনালোকৰ যিসকলে মাল্টিনেশ্যনেল কোম্পানীত কাম কৰিছে, তেওঁলোকৰ প্ৰমোচন যুগ। যিসকলে ব্যৱসায় কৰে, তেওঁলোকৰ কাৰণে অতি শুভ বৃহস্পতি আৰু শুক্ৰৰ কাৰণে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ শুভ বুলি ক'ব পাৰি। অষ্টমত মংগল থকাৰ কাৰণে মংগল কিছু অশুভ। এইটো অষ্টম হৈছে মৃত্যুস্থান। মংগল অষ্টমত থকাৰ কাৰণে মংগলে আপোনালোকৰ কিছু তেজৰ সমস্যা কৰিব পাৰে। তেজৰ সমস্যাৰ কাৰণে আপোনালোকে বিশেষ সমস্যা নাই। পাৰিলে মংগলৰ কাৰণে হনুমান চালিচা পাঠ কৰক মংগলবাৰে। তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। তেনে ক্ষেত্ৰত আপোনালোকে মংগলৰ কাৰণে হনুমান মন্দিৰ দৰ্শন কৰক, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। আৰু যিহেতু আপোনালোকৰ একাদশত কেতু বহি আছে, তৃতীয় ষষ্ঠ একাদশত যদি আগবঢ়া থাকে অতি শুভ। কেতু আপোনালোকক ভাল ফল প্ৰদান কৰিব। সেইটোৰ কাৰণে যিসকলে LIC কাম কৰে বা বেংকত চাকৰি কৰে বা লো তীখাৰ কাম কৰে, শিলৰ দোকান আছে, হাৰ্ডৱেৰ দোকান আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ অতি শুভ। যিসকলে গেলামাল দোকান দিয়ে, তেওঁলোকৰ কাৰণে অতি শুভ। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যদি চোৱা যায়, আপোনালোকৰ ঘৰৰ পূব দিশত এপ্লাই কৰিব পাৰে। যিকোনো এপ্লাই কৰিলে আপোনালোকে শুভ ফলে লাভ কৰিব। গতিকে তেনে ক্ষেত্ৰত প্ৰতিকাৰ হিচাপে অকল মংগলৰ প্ৰতিকাৰ কৰিলেই হ'ল, বাকী ক্ষেত্ৰত প্ৰতিকাৰ কৰিব নালাগে। বাকী আপোনালোকৰ অতি শুভ। মান সন্মান, যান বাহন ক্ৰয় কৰিব পাৰিব। গৃহ নিৰ্মাণ, আপোনালোকে এইটো মাহতে গৃহ যদি নিৰ্মাণৰ আৰম্ভ কৰে, তেতিয়াও কিন্তু আপোনালোকৰ গোটেই গৃহত ছাকচেছ হ'ব। গতিকে বাস্তুশাস্ত্ৰ পৰীক্ষা কৰি গৃহ নিৰ্মাণ আৰম্ভ কৰিব পাৰে। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।